আপোনালোকে ইতিমধ্যেই বাতৰি পৰিৱেশন কৰিছে যে অসমৰ সাংস্কৃতিক জগতৰ এগৰাকী পুৰুধা ব্যক্তি শ্ৰীযুত ৰমেন বৰুৱা তেখেত সোমবাৰৰ ৰাতিপুৱাৰ পৰা নিৰুদ্দেশ হৈ আছে। সোমবাৰৰ আবেলি সময়ত আমাৰ লতাশিল থানাত তেওঁৰ পৰিয়ালৰ ফালৰ পৰা আহি এই তথ্য জনায় যে ৰাতিপুৱাৰ পৰা শ্ৰীযুত ৰমেন বৰুৱা নিৰুদ্দেশ হৈ আছে আৰু তেখেতৰ মোবাইল ফোনো ছুইচ অফ অৱস্থাত পোৱা গৈছে। এই যেতিয়া খবৰটো থানালৈ আহিলে লগে লগে আমাৰ আৰক্ষী তৎপৰ হ'ল আৰু আটাইকেইটা দিশ সামৰি আমাৰ তদন্ত আৰম্ভ কৰিলোঁ যে কিনো হ'ব পাৰে তেখেতৰ লগত। প্ৰাথমিক অনুসন্ধানত গম পোৱা গ'ল যে তেখেত ৰাতিপুৱা আনুমানিক 10টামান বজাত ঘৰৰ পৰা ওলাই গৈছে আৰু ওলাই সেই যি গ'ল তাৰ পিছত ঘূৰি অহা নাই। আমি বিভিন্ন প্ৰত্যক্ষদৰ্শীৰ লগত আলোচনা কৰিলোঁ, তেখেতসকলৰ ষ্টেটমেণ্ট ল'লোঁ, ওচৰত CCTV আছে নেকি সেইখিনি চালোঁ। তেতিয়া এটা কথা পোহৰলৈ আহিলে যে শ্ৰীযুত বৰুৱা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ যিটো চৌহদ, বৰ্তমান নতুন যিটো বিল্ডিঙৰ চৌহদৰ কিনাৰেদি যিটো ৰাস্তা, নদীৰ ফালে যোৱা যিটো পথ, সেই পথেদি 10:08 বজাত তেখেত যোৱাৰ আমাৰ CCTV ফুটেজ পালোঁ আৰু সেই CCTV ফুটেজত দেখা গৈছে যে তেখেত সুস্থ শৰীৰে খোজকাঢ়ি পাইজামা কুৰ্তা পিন্ধি চেণ্ডেল পিন্ধি গৈ আছে আৰু হাতত এটা পলিথিনৰ টোপোলা টাইপৰ কিবা আছে আৰু তেওঁ সেই ৰাস্তাটো গৈ আগত এখন গেট আছে, সেই গেটখন খুলি নামি গ'লে ৰাইট ছাইডে চব্জি মাৰ্কেট পায় আৰু চিধা গ'লে একদম নদীলৈ নামি যাব পাৰি। তাৰপিছত আমি সেই চব্জি মাৰ্কেট যিখন আছে, শাক পাচলিৰ বজাৰ, তাৰ বেপাৰীসকলৰ লগত কথা পাতিলোঁ। তাৰে দুজনমান প্ৰত্যক্ষদৰ্শীয়ে ক'লে যে হয় শ্ৰীযুত বৰুৱা সেইফালেদি সেই আনুমানিক সেই সময়ত আহিছিলে আৰু তাতে অকণমান শাক পাচলি বজাৰৰ ফালে সোমাই তেওঁ প্ৰস্ৰাৱ কৰিব গৈছে এটা জেগাত, তাৰপিছৰ পৰা আকৌ ঘূৰি আহিছে। ঘূৰি অহাৰ পিছত সেইফালৰ পৰা ঘূৰি আহি কিন্তু আকৌ সেই যিটো ৰাস্তাৰে গৈছিলে সেইটো ৰাস্তাৰে ওপৰলৈ উঠি অহা বা লতাশিল ফিল্ডলৈ ঘূৰি অহাৰ কোনো ধৰণৰ ফুটেজ আমি নাপালোঁ। তাৰপিছত দেখা গ'ল যে পৰিয়ালৰ বিভিন্ন সদস্যাৰ লগত আমি কথা পাতিলোঁ, উজান বজাৰৰ প্ৰতিবেশীৰ লগত কথা পাতিলোঁ। কথা পতাৰ পৰা এটা আমি সিদ্ধান্তত উপনীত হ'লোঁ যে এই গোটেই তেখেতৰ নিৰুদ্দেশ সংক্ৰান্তীয় যিটো ঘটনা হৈছে, সেই নিৰুদ্দেশ সংক্ৰান্তীয় ঘটনাৰ লগত কোনো বাহিৰৰ ব্যক্তি জড়িত নাই বা কোনো ধৰণৰ ফাউল প্লে তেখেতৰ লগত হোৱা নাই। তেখেত যি ঘৰৰ পৰা ওলাই গৈছে, স্ব-ইচ্ছাই ওলাই গৈছে আৰু তেখেতৰ যি লাষ্ট CCTV ফুটেজ পোৱা গৈছে তাতো তেখেত নিজেই স্ব-ইচ্ছাই নদীৰ ফালে খোজকাঢ়ি গৈ আছে। আপোনালোকে যোৱাকালি বাতৰি পৰিৱেশন কৰিছে যে আমি স্নিফাৰ ডগৰ হতুৱাই তেখেতৰ মুভমেণ্টটো ট্ৰেক কৰিছিলোঁ। সেই স্নিফাৰ ডগে যিটো তেখেতৰ মুভমেণ্ট ট্ৰেক কৰি আমাক যিটো স্থানলৈ লৈ গ'ল, সেই ট্ৰেকটো চাই গম পোৱা গ'ল যে তেখেতে নামি গৈছে গেটখন খুলি, শাক পাচলি বজাৰৰ ফালে গৈছে, তাৰপিছত আকৌ ঘূৰি আহি সেই গেট খুলি ওপৰলৈ উঠি নাহি তেখেত নদীৰ ফালে নামি গৈছে, কাৰণ আমাৰ স্নিফাৰ ডগ গৈ নদীৰ গৰাত য'ৰ পৰা পানী আৰম্ভ হয় তাতে ৰৈ গৈছে। গতিকে ইয়াৰ পৰা আমি এটা সিদ্ধান্তত উপনীত হ'ব পাৰোঁ যে সেইখিনিলৈকে শ্ৰীযুত বৰুৱা যোৱাটো হয়। এতিয়া যিমানখিনি আমি বিভিন্ন ব্যক্তিৰ লগত কথা পাতি গম পাইছোঁ যে তেখেত কিবা কাৰণত অসন্তুষ্ট আছিলে
আৰু সেই অসন্তুষ্টিৰ কাৰণ বোধ হয় অলপ ব্যক্তিগত আছিলে আৰু সেই ব্যক্তিগত কাৰণ কি হ'ব পাৰে সেইখিনি পৰিয়ালৰ লোকে বেছি ভালদৰে জানিব কিন্তু আমি তদন্তত এটা কথা গম পাইছোঁ যে ব্যক্তিগত আৰু পৰিয়ালগত কিছু কথাৰ কাৰণে বা কিছু কামৰ কাৰণে বা অলপ তেখেত খুব মুডি আছিলে গতিকে কিছু কথাত তেওঁ আঘাত পাইছিলে সেই আঘাতৰ কাৰণ তেখেতৰ যি নিজা পৰিয়ালো হ'ব পাৰে বা আন কোনো ব্যক্তিও হ'ব পাৰে গতিকে আমি এটা সিদ্ধান্তত উপনীত হ'লোঁ যে তেখেতে পৰিয়ালগত কিছু কাৰণত আঘাত পাইছিলে আৰু সেই আঘাত পাই তেওঁ ঘৰৰ পৰা স্বইচ্ছাই ওলাই গৈছে আৰু ওলাই যোৱাৰ পিছত আমাৰ চিচিটিভি ফুটেজে যিটো দেখুৱাইছে আৰু ট্ৰেকাৰ ডগে স্নিফাৰ ডগে যিটো দেখুৱাইছে সেইটোৰ মতে তেখেত নদীৰ একেবাৰে পানীৰ ওচৰলৈ যোৱাটো বৰ্তমান থিৰাং কৰা হৈছে কিন্তু তাৰ পৰা ঘূৰি অহা বা উঠি অহাৰ এতিয়ালৈকে আমি কোনো ধৰণৰ তথ্য পোৱা নাই আমি তদন্তত বিভিন্ন দিশ সামৰোঁ গতিকে এটা প্ৰবেবিলিটি হ'ব পাৰে যিহেতু তেখেত কিবা কাৰণত অসন্তুষ্ট হৈ গৈছিলে গতিকে তেখেতৰ সেই সময়ৰ মানসিক স্থিতিটো কেনেকুৱা আছিলে অকণমান বুজাই কোৱা টান হ'ব বোধ হয় তেখেত অলপ অস্থিৰো হ'ব পাৰে কাৰণ আমি প্ৰত্যক্ষদৰ্শীৰ লগত কথা পাতি এটা কথা গম পাইছোঁ যে এজন প্ৰত্যক্ষদৰ্শীয়ে তেখেতক মাতিছিলোঁ দাদা কলৈ যায় বুলি সেইফালেদি আৰু সেই সময়ত শ্ৰীযুত বৰুৱাই বুলি শব্দ এটা উচ্চাৰণ কৰিছে একো জবাব দিয়া নাই একো উত্তৰ নিদিয়াকৈ তেওঁ আগলৈ খোজকাঢ়ি গৈ আছে গতিকে তাৰ পৰা এটা বুজা যায় যে সেই সময়ত তেওঁ খুব ভাবুক হৈ আছিলে আৰু সেই ভাবুক হৈ থাকোঁতে কেতিয়াবা নদীৰ ওচৰত গ'লে কিবা দুৰ্ঘটনা হ'ব পাৰে অসাৱধানতাবশতঃ তেখেত নদীৰ ফালে পানীৰ ফালে পিছলিও পৰি যাব পাৰে গতিকে এনেকুৱা ধৰণৰ ঘটনাও আমি নুই কৰিব নোৱাৰোঁ কিন্তু যিহেতু আমি তেনেকুৱা ধৰণৰ একো প্ৰমাণ পোৱা নাই যে পানীত তেখেত পৰি গৈছে বুলি গতিকে মই থিৰাংকে ক'ব নোৱাৰোঁ যে তেখেত পানীত পৰি গৈছে বুলি মই এতিয়াও আশা কৰোঁ যে তেখেত সুস্থ শৰীৰে ঘূৰি আহক কিন্তু পানীলৈ যোৱাৰ পিছত তাৰ পৰা উঠি অহাৰ প্ৰমাণ কিন্তু সেইটোও আমি পোৱা নাই গতিকে এই মুহূৰ্তত পুলিচৰ তদন্তৰ ওপৰত নিৰ্ভৰ কৰি মই এটা কথা ক'ব পাৰোঁ যে এই গোটেই ঘটনাটোৰ লগত কোনো বাহ্যিক শক্তি জড়িত নাই তেখেত কিবা এটা ব্যক্তিগত আৰু পৰিয়ালগত কাৰণত মনত আঘাত পাই তেখেত ঘৰৰ পৰা স্বইচ্ছাই ওলাই গৈছে আৰু ব্ৰহ্মপুত্ৰৰ নদীৰ গৰাত নামি যোৱাৰ প্ৰমাণ আমাৰ হাতত আছে উঠি অহাৰ প্ৰমাণ কিন্তু এতিয়ালৈকে আমাৰ হাতত নাই মই এতিয়াও আশা কৰোঁ তেখেতে যাতে শৰীৰে সুস্থ অৱস্থাত থাকক কিন্তু মই বাৰে বাৰে কৈছোঁ যে তেখেত তাৰ পৰা উঠি অহাৰ প্ৰমাণ আমি পোৱা নাই গতিকে সেই নদীত তেনেকুৱা আকস্মিক কিছু দুৰ্ঘটনাবশতঃ তেখেত পৰি গৈছে বুলি আমি সন্দেহ কৰি আমাৰ SDRFৰ কেইবাটাও দলে গুৱাহাটীৰ পৰা আৰম্ভ কৰি ডাউনষ্ট্ৰীমৰ যিমানকেইখন জিলা আছে সেই জিলাৰ ভিতৰত যি ব্ৰহ্মপুত্ৰৰ অংশটো পৰে তাত অভিযান চলাই আছে কোনোবা তেনেকুৱা ধৰণৰ ব্যক্তিৰ মৃতদেহ পোৱা যায় নেকি সেইটো চাবলৈ কিন্তু এতিয়ালৈকে এনেকুৱা ধৰণৰ কোনো ব্যক্তিৰ মৃতদেহ আমি পোৱা নাই গতিকে মই এই মুহূৰ্তত আপোনালোকৰ জৰিয়তে ৰাইজক এটাই জনাব বিচাৰোঁ যে এই গোটেই নিৰুদ্দেশ সংক্ৰান্তীয় ঘটনাটোৰ লগত কোনো ফাউল প্লে নাই তেখেত স্বইচ্ছাই ঘৰৰ পৰা ওলাই গৈছে কিছু ব্যক্তিগত বা পৰিয়ালগত কাৰণত মনত আঘাত পায় আৰু ওলাই যাওঁতে তেওঁ খুব ভাবুক আছিলে গতিকে সেই মুহূৰ্তত তেখেত ব্ৰহ্মপুত্ৰৰ গৰালৈ নামি যাওঁতে হাইকোৰ্টৰ বিল্ডিঙৰ পিছফালে কিছু আকস্মিক দুৰ্ঘটনা হোৱাৰ সম্ভাৱনাটো আমি নুই কৰিব নোৱাৰোঁ তথাপিও যেতিয়ালৈকে আমি কনক্ৰিট কিবা প্ৰুফ নাপাওঁ
তেতিয়ালৈকে আমি ক'ব নোৱাৰোঁ যে তেখেত নদীত পৰি গৈছে। আপোনালোকৰ যদি কিবা সুধিব লগা আছে সুধিব পাৰে। আমি তদন্তৰ খাতিৰত পৰিয়ালৰ সদস্যাৰ লগত কথা পাতিছোঁ, প্ৰতিবেশীৰ লগত কথা পাতিছোঁ, তেখেতক যিসকল ব্যক্তিয়ে চিনি পায় তেখেতসকলৰ লগত কথা পাতিছোঁ। তাৰ পৰা এটা কথা ঠিক হৈছে যে কিছু ব্যক্তিগত আৰু পৰিয়ালগত কিছু তেখেতৰ অসন্তুষ্টি আছিলে আৰু যাৰ কাৰণে তেখেতে অন্তৰত আঘাত পাইছিলে। আমি পৰিয়ালৰ কন্যা বা পৰিয়ালৰ ভাতৃ বা ভগ্নী বা ভতিজা বুলি ডাইৰেক্টলি মই নকওঁ, কিন্তু মই আমাৰ তদন্তই এটা কথা কৈছে যে তেখেতৰ ইমিডিয়েট ৰিলেটিভ যি আছিলে, ইমিডিয়েট ৰিলেটিভৰ লগত কিছু কিছু কাৰ্যৰ কাৰণে তেওঁ অলপ আঘাত পোৱাটো আমাৰ হাতত তথ্য আহিছে। মই আপোনালোকক নাম নোকোৱাকৈ ইতিমধ্যে কৈছোঁ যে আমাৰ তদন্তৰ খাতিৰত আমি বহু ব্যক্তিৰ লগত আলোচনা কৰিছোঁ, বহু ব্যক্তিৰ আমি সাক্ষ্য গ্ৰহণ কৰিছোঁ, তেখেতসকলৰ ষ্টেটমেণ্ট লৈছোঁ। গতিকে এই তাৰে এটা অংশ হিচাপে তেখেতৰ জীয়ৰীৰ লগত আজি মই যথেষ্ট সময় কথা পাতিছোঁ। যোৱাকালি তেখেতৰ ভাতৃ শ্ৰীযুত দীপেন বৰুৱা দেৱৰ লগতো মই কথা পাতিছোঁ, ভতিজীৰ লগত কথা পাতিছোঁ, তেখেতৰ বন্ধুবৰ্গৰ লগত কথা পাতিছোঁ আৰু তেখেতসকলৰ ঘৰত উপস্থিত থকা আৰু কেইবাগৰাকী ব্যক্তিৰ লগত আমি কথা পাতিছোঁ। গতিকে মই কোনো এজন ব্যক্তিৰ পৰা কি পালোঁ সেইটো মই আপোনালোকক ক'ব নোৱাৰোঁ, কিন্তু এই গোটেই আটাইখিনি ব্যক্তিৰ লগত কথা পাতি কিটো সিদ্ধান্তত আমি উপনীত হৈছোঁ সেই বিষয়ে মই আপোনালোকক কৈছোঁ। আমি নদীৰ গৰাত একোৱেই বস্তু পোৱা নাই, আমি কাপোৰো পোৱা নাই, আমি চেণ্ডেলো পোৱা নাই, আমি মোবাইলো পোৱা নাই, আমি পলিথিনৰ পেকেটো পোৱা নাই। CCTV ফুটেজ যিটো লাষ্ট CCTV ফুটেজ আছিলে সেইটো 10:08 যিটো 10.08 যিটো সেইটো হ'ল CCTV ফুটেজৰ লাষ্ট যিটো তেখেতক দেখা গৈছিলে। আৰু তেখেতৰ যিটো মোবাইল ফোন, সেই মোবাইল ফোনটো অফ হৈছে 10.09 বজাত। গতিকে লাষ্ট CCTV ফুটেজৰ পৰা সেই ব্ৰহ্মপুত্ৰৰ গৰাত নামি যাবলৈ 1 মিনিটো নালাগে। গতিকে মোবাইল ফোনৰ যিটো লাষ্ট ছুইচ অফ হৈছে তাৰ লোকেশ্যনটো হাইকোৰ্টৰ পিছফালেই পাইছোঁ, আৰু যিটো CCTV ফুটেজ সেই CCTV ফুটেজেও তেখেতে সেই ব্ৰহ্মপুত্ৰৰ গৰাৰ ফালে নামি যোৱাই দেখুৱাইছে। আৰু আমাৰ যিটো ট্ৰেকাৰ ডগে তেখেতৰ ট্ৰেকটো আমাক দেখুৱালে, সেই ট্ৰেকাৰ ডগেও সেই ব্ৰহ্মপুত্ৰৰ গৰালৈ নামি গৈ পানীৰ য'ৰ পৰা আৰম্ভ হৈছে সেই পইণ্টতে শেষ কৰিছে। গতিকে এইখিনি হ'ল আমাৰ তদন্তত বৰ্তমানলৈকে পোৱা তথ্য। আমি আচলতে নাম্বাৰ অফ পাৰ্চনেল বুলি নধৰোঁ, নাম্বাৰ অফ টিমছ। আমাৰ প্ৰতিখন জিলাৰ SDRF-এ ব্ৰহ্মপুত্ৰত বৰ্তমান অভিযান চলাই আছে। SDRF-ৰ মুখ্য কাৰ্যালয়ৰ পৰাও এডিশ্যনেল মেন পাৱাৰ দি, এডিশ্যনেল বোট দি পেলাই গুৱাহাটীৰ যিটো অংশ শুৱালকুছিলৈকে পৰে সেই গোটেই অংশটোত SDRF-ৰ কেইবাটাও টীমে অভিযান চলাইছে আৰু লগত NDRF-ৰ টীম লৈ পেলাই অভিযান চলাইছে। কিন্তু আমি যিহেতু সঠিককৈ ক'ব পৰা অৱস্থাত নাই যে এইটো জেগাতে তেখেতৰ কিবা এটা অঘটন হৈছে বুলি, গতিকে আমি আটাই ব্ৰহ্মপুত্ৰৰ এই গোটেই বাৰিষাৰ সময়ত ব্ৰহ্মপুত্ৰ খুব বহল হয়, গতিকে এই গোটেই বহল ব্ৰহ্মপুত্ৰত আমাৰ টীমে অভিযান চলাইছে। কিবা কাৰণত ক'ৰবাত দুৰ্ঘটনাবশতঃ হৈ তেখেত পৰি গৈছে নেকি, আৰু যদি পৰি যায় তেতিয়াহ'লে তেখেতৰ ক'ৰবাত মৃতদেহ পোৱা যায় নেকি বুলি আমি আমাৰ অভিযান চলাইছোঁ। পলিথিনত কি নিছিলে আমি সেইটোও গম নাপালোঁ, আৰু পলিথিনটো ক'ৰ পৰা লৈছিলে আমি এতিয়ালৈকে সেইটোও গম পোৱা নাই। ধন্যবাদ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।